নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ এযোৰ ফেব্ৰিক কৰা কাপোৰ। মই অৱশ্যে কোনো শিকা বা কিবা নহয়, মই মুঠতে প্ৰথমতে যেনেদৰে আৰম্ভ কৰিছোঁ আপোনালোকক তেনেদৰে দেখুৱাম বুলিয়ে ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইযোৰ মায়ে পিন্ধিছে দেখিছেনে? ইমান ধুনীয়া বগা কটন কাপোৰত কৰিছোঁ, ৰঙা ৰঙা গোলাপ আৰু সেউজীয়া পাত দি দেখিছেনে? আহকচোন মই কেনেকৈ কৰিলোঁ চাওঁ। এইপাহ পিছে মোৰ আৰম্ভণিৰ পৰা দেখুৱাবলৈ নহ'লে, কিন্তু গোটেইকেইটা কলি একেধৰণেই কৰিছোঁ। এনেদৰে প্ৰথম ৰঙাৰে আউটলাইনকেইটা কৰি লৈছোঁ, তাৰপিছতে ধুনীয়াকৈ বগা দি পেলাই মাজত এনেকৈ ব্লেণ্ড কৰি দিম। আচলতে এইটো কি হয়, ধুনীয়াকৈ এনেকৈ আপুনি ব্লেণ্ড কৰিলে একদম মিহি পাতল হাতেৰে, বৰ হেঁচি নহয়, এনেদৰে কৰিলে ধুনীয়াকৈ হৈ যায়। মই যিহেতু আপোনালোকক কৈছোঁৱে, মই একদম নহয়, একদম প্ৰথম কৰা কাপোৰযোৰ আপোনালোকৰ কাৰণে প্ৰথম ভিডিঅ'টো দেখুৱাই দিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে ক'ব। য'ত ৰঙা কম যেন দেখিছোঁ তাত অকণমান ৰঙা দি আকৌ এনেকৈ পাতল হাতেৰে ব্লেণ্ড কৰি দিছোঁ। আকৌ য'ত ধৰক বগা কম দেখিছোঁ তাত আকৌ বগা অকণমান দি পেলাই ব্লেণ্ড কৰি দিছোঁ। এই পাহত দেখিছেনে মই ধুনীয়াকৈ এনেকৈ লাইনটো কৰি লৈছোঁ ৰঙাৰে। এনেদৰে কৰি আছোঁ, আহকচোন চাওঁ কেনেকৈ কৰিছোঁ।